ডিব্ৰুগড় সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সংবাদমেল আজি তাৰিখৰ পৰা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা কোনো অনুষ্ঠানতে শিল্পী বিপিন চাওডাঙে কৰিব নোৱাৰিব সংগীত পৰিৱেশন। আজি ডিব্ৰুগড়ত এখন সংবাদমেলত এই মন্তব্য আগবঢ়াই সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই বৰ্জন কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা অনুষ্ঠানত বিপিন চাওডাঙৰ সংগীত অনুষ্ঠান। অসমৰ এজন কণ্ঠশিল্পী কিংখাং সমষ্টিৰ এজন কণ্ঠশিল্পী বিপিন চাওডাং দেৱে সেই সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ওপৰত তেখেতে বিৰোধ মন্তব্য আগবঢ়াইছে। তেখেতৰ বক্তব্যত তেখেতক এজন নিকৃষ্ট মনৰ মানুহ বুলি তেখেতে অভিহিত কৰিব বিচাৰিছে। গতিকে সেই সম্পৰ্কে আমি সংবাদমেলখন অনুষ্ঠিত কৰিছো। তাৰ লগে লগে আজি আমি যিহেতু এজন বিজেপিৰ লগত খুব হলি হৈ থকা এজন শিল্পী বিপিন চাওডাং বিজেপি হৈ তেখেতে কেম্পেইনিং কৰি আছে আমি গম পাইছো। গতিকে তেনে এজন সংগীত শিল্পীক আজি আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সমগ্ৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ 15খন আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলাত বিশেষকৈ ছাত্ৰ সন্থাৰ অনুষ্ঠানত তেখেতক আমি সংগীত পৰিৱেশন কৰাৰ পৰা নিষেধাজ্ঞা আমি জাৰি কৰিছো। কিন্তু কিয় শিল্পী বিপিন চাওডাঙৰ সংগীত অনুষ্ঠান বৰ্জন কৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই? এই দিশত তেওঁলোকৰ কিছু মন্তব্য আছে। এই মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিছো। তেখেতে দুলীয়াজনৰ অধিৱেশনত তেখেতৰ কোনোবা এজন ছাত্ৰ কৰ্মীয়ে যোগাযোগ কৰিছিলে বুলি তেখেতৰ বক্তব্যত তেওঁ উল্লেখ কৰিছিল যে আমি তেখেতক প্ৰত্যাহ্বান জনাইছো কোনজন ছাত্ৰ নেতাই তেখেতৰ লগত যোগাযোগ কৰিছিল আৰু লুৰিণজ্যোতি গগৈয়ে কাৰ আগত বিপিন চাওডাঙে সংগীত পৰিৱেশন কৰিবলৈ নেমাতিবৰ কাৰণে কাৰ আগত কৈছিল এই কথাষাৰে তেখেতে সেই ছাত্ৰ কৰ্মীজনৰ নাম তেখেতে স্পষ্ট কৰিব লাগিব। আমি ইয়াৰ পৰা তেওঁ প্ৰত্যাহ্বান জনাইছো অতি শীঘ্ৰে সেই নামটো তেওঁ স্পষ্ট মানে তেওঁ যিজন ব্যক্তিয়ে যিজন ছাত্ৰ নেতাই তেখেতৰ নাম কৈছিলে বা লুৰিণজ্যোতি গগৈয়ে তেখেতক সংগীত পৰিৱেশন কৰিব নালাগে বুলি যিজন ছাত্ৰ নেতাই কৈছিলে তেখেতৰ নাম ৰাজহুৱা কৰিবৰ কাৰণে আমি আজি সংবাদমেলৰ জৰিয়তে তেখেতক দাবী উত্থাপন কৰিছো। এজন সংগীত শিল্পীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লগতে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনক লৈ কিছু বিৰূপ মন্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো। ইতিমধ্যে আমি প্ৰত্যাহ্বান জনাই কৈছো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই যে তেওঁ যিখিনি মন্তব্য ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনক লৈ সেইখিনিক লৈ আমি ইতিমধ্যে প্ৰত্যাহ্বান জনাইছো। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক গৰাকীক তেওঁ ব্যক্তিগতভাৱে আক্ৰমণ কৰা বুলি কৈছে। আৰু এটা কথা ক'ব লাগিব সংবাদ মাধ্যমৰ যোগেদি আমি আজি জানিব পাৰিছো যে তেওঁ কৈছে যে লুৰিণজ্যোতি গগৈৰ লগত তেওঁ বিশেষ কোনো ধৰণৰ মনোমালিন্য নাই, ব্যক্তিগতভাৱে খুটখাট লাগি থাকে আৰু ব্যক্তিগতভাৱে লাগি থকা খুটখাটখিনিৰে তেওঁ প্ৰকাশ কৰিবলৈ গৈ তেনেকৈ কৈছিল আৰু তাৰ বাবে আজি এনেধৰণৰ পৰিৱেশ হৈছে বুলি কৈছে। কিন্তু ইয়াতে দুটা কথা আহিলে, লুৰিণজ্যোতি গগৈৰ লগত বিপিন চাওডাঙৰ ব্যক্তিগতভাৱে কি খুটখাট আছে আমাৰ ক'ব লগা নাই। তেওঁ ব্যক্তিগতভাৱে ক'বলগীয়া কথাখিনি যেতিয়া তেওঁ ৰাজহুৱাভাৱে ক'লে, এখন সভাত যিহেতু ক'লে সেইটো কেতিয়াও ব্যক্তিগত কথা হৈ থাকিব নোৱাৰে। আৰু এজন ব্যক্তিগতভাৱে ক'বলগীয়া কথাখিনি তেওঁ ক'বলৈ যাওঁতে সদৌ অসম ছাত্ৰ সন্থাৰ যিখন অধিৱেশনৰ বিষয়টো টানি অনাটো তেওঁৰহে নিকৃষ্ট মনৰ, তেওঁৰ কলা মনৰ বিষয়টো ইয়াতেই প্ৰকাশ পায়। সেই কথাটো আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি এই মজিয়াৰ পৰা আমি ক'বলৈ বিচাৰিছো। তেওঁ যিহেতু কৈছে যে এই কা আইনখন তেওঁ নুবুজাকে কৈছে, যদি তেওঁ নুবুজাকে কৈছিলে সেই সময়ত তেওঁ এটা গান গাইছিলে, তেওঁ কাখন জ্বলাই দিবলৈ কৈছিলে, কেৰচিন ঢালি জ্বলাই দিবলৈ কৈছিলে, ৰাইজক আহ্বান জনাইছিলে, তেওঁ গান গাইছিলে। আৰু এই আহ্বানটোক আমি ক'ব বিচাৰো যদি তেওঁ এখন আইনৰ ওপৰত তেওঁ জ্ঞানেই নাই, তেওঁ যদি নিম্নতমভাৱে সেই আইন এখনৰ পৰা অধ্যয়নে কৰা নাছিলে তেনেহ'লে সেই আইনখন জ্বলাই দিবলৈ আহ্বান জনাই গান লিখি তেওঁ অনুৰাগীসকলক অসমৰ জনসাধাৰণক কিয় উচতনি প্ৰদান কৰিছিলে বিপিন চাওডাং ডাঙৰীয়াই, সেই কথাটো আমি আজি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই প্ৰত্যাহ্বান জনাইছো।